নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ কেইটামান দিন বাকি যেহেতু আহি থকা 12 ডিসেম্বৰ তাৰিখে দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত অভিযোগনামা আৰু সেই অভিযোগনামাত কি অভিযোগেৰে অপৰাধী হিচাপে সাব্যস্ত কৰা হ'ব সিদ্ধাৰ্থ শ্যামকানুহঁতক এই সন্দৰ্ভত চাওঁ আহক আমাৰ এই এক্সক্লুসিভ প্ৰতিবেদন পুনৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত ইতিমধ্যে অন্তিম পৰ্যায়ত আছে সিআইডি সমগ্ৰ অসমবাসীয়ে মনত ৰাখক আহি থকা 12 ডিসেম্বৰ তাৰিখটো যেহেতু আহি থকা 12 ডিসেম্বৰত ন্যায়ালয়ত দাখিল কৰা হ'ব জুবিনৰ মৃত্যুৰ সম্পৰ্কত শেষৰখন অভিযোগনামা যেহেতু ইতিমধ্যে প্ৰায় 7জন অভিযুক্তৰ বিৰুদ্ধে 300তকৈও অধিক সাক্ষ্য গ্ৰহণ কৰিছে সিআইডিয়ে আৰু তাৰে পৰিপ্ৰেক্ষিতত প্ৰাৰম্ভিক পৰ্যায়ত দাখিল কৰা হ'ব এখন অভিযোগনামা আৰু এই কথা ইতিমধ্যে স্পষ্টভাৱে জনাইছে এসআইটিৰ মুখ্য বিষয়া তথা মুন্না প্ৰসাদ গুপ্তাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ফ্ৰী সামগ্ৰীয়ে অসমীয়াক পংগু কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া সামগ্ৰীৰে কেতিয়াও এটা জাতি থিয় দিব নোৱাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে চৰকাৰী ধনৰ অপব্যয় কৰিছে বিজেপিৰ নেতা মন্ত্ৰীসকলে কেৱল ইমানেই নহয় ধাৰ লৈ দুখীয়া মানুহৰ মন জয় কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক ভয় দেখুৱাই জাতি উদ্ধাৰ কৰিব বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে গৰজি উঠিছে অসম জাতীয় পৰিষদৰ নেতা তথা ৰাজেন গোহাঁয়ে ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাৰ সস্তীয়া ৰাজনীতিত ভুল নাযাবলৈ অসমৰ ৰাইজক এতিয়া বিনম্ৰভাৱে আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ নেতা তথা ৰাজেন গোহাঁয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে স্থাপন কৰা হৈছে নতুন বাবৰি মছজিদৰ আধাৰশিলা আৰু সেই আধাৰশিলা স্থাপন কৰিয়ে মুছলমান লোকে দিছে ধৰ্মীয় শ্লোগান আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো ইতিমধ্যে স্থাপন কৰা হ'ল নতুন বাবৰি মছজিদৰ আধাৰশিলা পশ্চিমবংগৰ মুৰ্ছিদাবাদত স্থাপন কৰা হৈছে নতুন বাবৰি মছজিদৰ আধাৰশিলা আৰু সেই আধাৰশিলা স্থাপনৰ পিছতে মুছলমান লোকে দিছে এতিয়া ধৰ্মীয় শ্লোগান হাজাৰ হাজাৰ মুছলমানে হাতে হাতে লৈ আহিছে এতিয়া ইটা প্ৰায় 80 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই বাবৰি মছজিদটো ধৰ্মগুৰুৰ উপস্থিতিত টিএমচিৰ নিলম্বিত বিধায়ক তথা হুমায়ুন কবিৰে স্থাপন কৰিছে এই আধাৰশিলাটো আৰু মছজিদ নিৰ্মাণৰ বাবে ইতিমধ্যে উঠিছে বৃহৎ পৰিমাণৰ ধন পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ অৱশেষত দাম বৃদ্ধি পাব এতিয়া চিগাৰেট গুটখা আৰু ধপাত জাতীয় সকলো সামগ্ৰীৰ আৰু এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো শীঘ্ৰেই দাম বাঢ়িব চিগাৰেট গুটখা আৰু ধপাত জাতীয় সকলো সামগ্ৰীৰ লোকসভাত ইতিমধ্যে গৃহীত কৰা হৈছে নেশ্যনেল সিকিউৰিটি চেছ বিধেয়ক অতিৰিক্ত কৰ আৰোপ কৰা হ'ব এতিয়াৰে পৰা ধপাত জাতীয় সকলো সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ খৰচ কৰা হ'ব সুৰাৰ বাজেটত লগতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন ক্ষেত্ৰত খৰচ কৰা হ'ব অতিৰিক্ত কৰ সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ ওপৰতো খৰচ কৰা হ'ব এতিয়াৰে পৰা বৃহৎ পৰিমাণৰ ধনৰাশি ধপাত জাতীয় সকলো সামগ্ৰী সেৱন কৰা লোকসকলৰ বাবে লৈ আহিছো এই মুহূৰ্তত এটা দুখবৰ এতিয়াৰে পৰা আপুনি অধিক দামত কিনিব লাগিব চিগাৰেট গুটখাৰ দৰে সকলো সামগ্ৰী কেৱল ইমানেই নহয় চিগাৰেট গুটখা জৰ্দা পান মছলা আদিৰো সম্পূৰ্ণৰূপে বৃদ্ধি পাব দাম প্ৰায় 28% জিএছটিৰ পৰা আৰম্ভ কৰি 40%লৈকে জিএছটি বৃদ্ধি পাব ধপাত গুটখাক লৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ আবকাৰী সংশোধনী বিধেয়ক 2025ৰ জৰিয়তে দাম বৃদ্ধিৰ প্ৰস্তাৱ ইতিমধ্যে অনুমোদন জনোৱা হৈছে জিএছটিৰ সৰ্বোচ্চ স্তৰ 40%ৰ পিছৰ শ্ৰেণীত অনা হৈছে ধপাত আৰু গুটখা জাতীয় সকলো সামগ্ৰী আৰু এই বিষয়টোক লৈ ইতিমধ্যে লোকসভাত গৃহীত হৈছে নেশ্যনেল সিকিউৰিটি চেছ বিধেয়ক দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ আগন্তুক ২৬ৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা নকৰে বিপিএফৰ এগৰাকী নেতাই আৰু এই সন্দৰ্ভত কোনগৰাকী নেতাই বিজেপিৰ সৈতে মিত্ৰতা নকৰে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা নকৰে বিপিএফে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত বিপিএফৰ নেতা ৰিহন দৈমাৰীয়ে কৰিছে স্পষ্টভাৱে মন্তব্য যিটো দলে বিধানসভাত সংখ্যাগৰিষ্ঠভাৱে আসন লাভ কৰিব সেই দলৰ সৈতে মিত্ৰতা কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে বিপিএফৰ নেতা ৰিহন দৈমাৰীয়ে
BTCৰ উন্নতিৰ বাবে যি দলেই উপযুক্ত বিধায়ক প্ৰদান কৰিব সেই দলৰ সৈতে একেলগে থাকিব বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে BPFৰ নেতাগৰাকীক ২৬ৰ নিৰ্বাচনত BTCৰ বাহিৰেও অন্য স্থানত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ভাবি চোৱা হ'ব বুলি এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে ৰিহন দৈমাৰীয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ সেইদিনা নলবাৰীৰ পৰা মিয়া শ্ৰমিকক খেদা বিষয়টোক লৈ ইতিমধ্যে সৰব হৈ পৰিছে ABMCU আৰু এই সন্দৰ্ভত ABMCUৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে দেশৰ সকলো প্ৰান্ততে যোৱাৰ অধিকাৰ আছে মুছলমান লোকসকলৰ আৰু বৰ্তমান সময়ত খাতি খোৱা মুছলমান শ্ৰমিকৰ ওপৰতে কৰা হৈছে বাৰম্বাৰ অত্যাচাৰ যিহেতু কিছুদিন পূৰ্বে উজনিৰ পৰা মিয়া খেদাৰ নামত আক্ৰমণ কৰা হৈছিল মুছলমানক আৰু এইবাৰো নলবাৰীতো মুছলমান শ্ৰমিকক অন কেমেৰাত দিয়া হৈছে ভাবুকি নলবাৰীত এতিয়া প্ৰশ্ন হয় আচলতে আইনৰ শাসন চলা নাই নেকি কেৱল ইমানেই নহয় উগ্ৰ সাম্প্ৰদায়িক দলৰ একাংশ লোকে এতিয়া উলংঘা কৰিছে সংবিধান সংঘাত লগাবলৈ মুকলিকৈ চেষ্টা কৰিছে এই দলসমূহে লগতে চৰকাৰী পৃষ্ঠপোষকতাতেই চলোৱা হৈছে মুছলমানৰ ওপৰত অত্যাচাৰ আৰু নলবাৰীখনো কাৰো পৈতৃক সম্পত্তি নহয় এইখন অসমত সকলোৰে সমান অধিকাৰ আছে এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে নলবাৰীত মিয়া শ্ৰমিকক খেদা বিষয়টোক লৈ গৰজি উঠিছে ABMCU পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিছু মুহূৰ্তৰ পূৰ্বে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে প্ৰমোদ বড়োৱে এসময়ত চৰকাৰী ধন আত্মসাৎ কৰিছিল অত্যাধুনিক স্পৰ্টছ একাডেমীৰ নামত অহা ধন প্ৰমোদ বড়োৱে আত্মসাৎ কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ উপৰিও হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰি কয় যে এই সকলোবোৰ কাম প্ৰমোদ বড়োৰ দিনতে অহা কিন্তু নিজৰ পইচা বুলি ভাবি সেই সকলোবোৰ ধন প্ৰমোদ বড়োৱে খৰচ কৰা নাছিল আৰু যাৰ বাবে UPPLক বড়ো জনতাই আঁতৰালে ক্ষমতাৰ পৰা এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে উদালগুৰিত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে কৰিছে ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ নতুন বছৰৰ আৰম্ভণিতে প্ৰযোজ্য হ'ল কেইবাটাও নতুন নিয়ম ডাম্পাৰ ই-ৰিক্সা আৰু বাইকৰ বাবে আহি গ'ল কেইবাটাও কঠোৰ নিৰ্দেশনা আৰু এই নীতি নিয়মসমূহ নামানিলে আপুনি ভৰিব লাগিব বহু পৰিমাণৰ জৰিমনা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো নতুন বছৰৰ পূৰ্বেই আহি গ'ল কেইবাটাও নতুন নিয়ম ডাম্পাৰ ই-ৰিক্সা বাইকৰ বাবে আহি পৰিছে এই মুহূৰ্তত কেইবাটাও কঠোৰ নিৰ্দেশনা ঘন কুঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে এতিয়া কেইবাটাও নতুন নিয়ম BNSSৰ 163 ধাৰাৰ অধীনত জাৰি কৰা হৈছে এতিয়া কঠোৰ নিষেধাজ্ঞা আৰু এই নিয়মসমূহৰ ভিতৰত এটাও যদি আপুনি অমান্য কৰে তেন্তে আপুনি ভৰিব লাগিব জৰিমনা ইয়াৰ উপৰিও বাতিল হ'ব আপোনাৰ লাইসেন্স গতিকে ৰাজপথত বাহন চলাওঁতে সাৱধান হওক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সন্ধিয়া 5 বজাৰ পৰা পুৱা ঠিক 8 বজালৈ ডাম্পাৰ চলাচল একেবাৰে বন্ধ কৰি দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ ৰাজ্যিক আৰু গ্ৰাম্য পথত সন্ধিয়া 5 বজাৰ পৰা পুৱা ঠিক 6 বজালৈ ই-ৰিক্সা চলাচলো বন্ধ কৰি দিয়া হৈছে কেৱল ইমানেই নহয় বাইকেৰে স্থান কৰিলে তৎক্ষণাত অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বিহা হ'ব বহু পৰিমাণৰ জৰিমনা ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ গধুৰ বাহনৰ গতি প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ পৰ্যন্ত হ'ব লাগিব আনফালে লঘু বাহনৰ গতি প্ৰতি ঘণ্টাত 60 কিলোমিটাৰলৈকে সীমাবদ্ধ কৰা হৈছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত কোনো বাহনে সাউণ্ড সিস্টেম ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা আৰু তাৰ সমান্তৰালকৈ সামগ্ৰী কঢ়িয়াই নিয়া বাহনতো বনভোজৰ উদ্দেশ্যে যাত্ৰী কঢ়িয়াই নিব নোৱাৰিব মদ্যপান কৰি বাহন চলালে ভুল দিশত গাড়ী চলালে পথ সুৰক্ষা আইন ভংগ কৰিলে বিপদ নিশ্চিত হৈ পৰিব আপোনাৰ গতিকে সাৱধান হওক এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে হোজাই জিলাৰ প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা নিউজ ডেস্ক ৰিপোৰ্ট ZD নিউজ